Hello everyone, welcome to my YouTube channel. From the morning, I am going to say, "Jehetu moi amar Dhemaji district Malini Than bila ei jagakhon aisu আজি যেহেতু মন্দিৰত মই আহিছো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ কিছুমান ভিউসমূহ আপোনালোকক দেখুৱাম ইয়াৰ পূজা কেনেকুৱা ভিউসমূহ আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে দেখিছে ইয়াত মালিনী থান বুলি আছে ইয়াত দেখিছে আপোনালোকে মই ওপৰত গৈ আপোনালোকক গোটেইখিনি দেখুৱাম আপোনালোকক ফাৰ্ষ্ট কম আৰু যেহেতু ইফালে ওপৰত আছে মন্দিৰটো মই ওপৰত মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম তাৰ পৰা আৰু ইফালে ভিউটো কেনেকুৱা হয় সেইটো মই আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব এফালে মন্দিৰ মালিনী থান ইফালৰ ভিউটো চাওক আপোনালোকে আপোনালোকেও যদি চোৱা নাই তেন্তে আপোনালোকে যদি চাম বুলি ভাবি আছে তেন্তে আপোনালোকে এই মন্দিৰটোত আহিব পাৰে ধেমাজি ডিস্ট্ৰিক্টত হয় আপোনালোকৰ ইয়া মালিনী থান বুলি কয় লিকাবালি ইফালে আপোনালোকে তাৰ পৰা লিকাবালিৰ পৰা খুবেই ওচৰতে হয় 1 কিলোমিটাৰো নহয় আপোনালোকে তাত গৈ কি কৰিব আপোনালোকে ইয়াত এই মন্দিৰটোত যাব পাৰিব আৰু মই দেখুৱাইছো আপোনালোকক মন্দিৰটো চাওক আপোনালোকে এই গছটো যে দেখিছে তাত আপোনালোকে সেৱা ভক্তি কৰি আপোনালোকে তাত ধূপ জ্বলাই আপোনালোকে মেইন মন্দিৰত প্ৰৱেশ কৰিব পাৰিব আৰু ইফালে হৈছে আপোনাৰ দোকান বজাৰ গোটেইখিনি আছে তাত আপোনালোকে তাত যদি সামগ্ৰীসমূহ যদি আপোনালোকে কল ফুল ধূপ কিবা কিবি যদি আপোনালোকে লবলৈ বিচাৰে তাত মন্দিৰত আহিবলৈ কাৰণে তেন্তে আপোনালোকে তাত গৈ আপোনালোকে লব পাৰে আৰু ইফালে আপোনাৰ চাওক আপোনালোকে ইয়াত এনেকৈ মঞ্চ ধুনীয়াকৈ বনাইছে তাত গান গোৱা কিবা কিবি হয় আৰু দোকান বজাৰখিনি গোটেইখিনি আছে আৰু ইফালে চাওক মই আপোনালোকক দেখুৱাইছো আপোনালোকে ইয়াত সেৱা ভক্তি কৰিব পাৰে আপোনালোকে দেখিছেনে ইয়াত সকলো মানুহে আহি ইয়াত ধূপ কাঠি লগাই আৰু ইয়াতে সেৱা ভক্তি কৰি মেইন মন্দিৰলৈ প্ৰৱেশ কৰে আৰু ইফালে চাওক এনেকৈ আপোনালোকক ইয়াৰ ভিউসমূহ আপোনালোকক দেখুৱাম আৰু ইফালে মেইন গেটটো হয় আপোনালোকক দেখুৱাইছো ইফালে মানুহে মন্দিৰলৈ আহে তলৰ পৰা আৰু ইফালে এইটো হৈছে মেইন গেট আপোনালোকে ইয়াৰ পৰা প্ৰৱেশ কৰিব পাৰিব ইফালৰ পৰা চাওক আপোনালোকে ইয়াত আৰু কিছুমান দৃশ্য আছে আপোনালোকক দেখুৱাম যেহেতু এই মন্দিৰত অলপ মানে কিছুমান ফুল বাগিচা তেনেকুৱা ধৰণৰ ইয়াত লগোৱা হৈছে ইয়াত চাওক আপোনালোকে ইফালে এয়া চাওক আপোনালোকে এনেকৈ ধুনীয়াকৈ ইটাৰে থিয় কৰোৱাই আৰু পিছত এনেকৈ ঘৰ নিচিনাকৈ দি আপোনালোকৰ ইয়াত ফুলখিনি ইয়াত ধুনীয়াকৈ লগোৱা হৈছে আৰু ইয়াত হৈছে মন্দিৰ ইয়াতো চাওক আপোনালোকে ইফালে মানুহে বহি থাকিবলৈ পাৰে জিৰণি চোৱা চিষ্টেম এইফালে ওপৰতো ধুনীয়াকৈ পানী আছে আৰু এইটো মন্দিৰটো ওখকৈ চাওক আপোনালোকে এইফালে ধুনীয়া লাগে এইফালে যদি বহিব পাৰে আপোনালোকে অলপ আৰু এইফালে পানী চানী আছে আপোনালোকে এই ইফালৰ পৰা তললৈ নামিব পাৰে আপোনালোকে যদি যায় তেতিয়াহ'লে আমি এনেকৈ নামি গৈ আপোনালোকক দেখুৱাইছো অলপ দৃশ্যসমূহ সো বন্ধুসকল আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু মই কিছুমান ভিউসমূহ আপোনালোকক মালিনী থানৰ ভিউসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকে যদি চোৱা নাই তেন্তে এই ভিডিওটোৰ জৰিয়তে আপোনালোকে সেৱা ভক্তি কৰিব পাৰে বা আপোনালোকে মন্দিৰত আহি আপোনালোকে সেৱা ভক্তি কৰি যাব পাৰে এই মন্দিৰত যদি আহা নাই তেন্তে আপোনালোকে এবাৰ আহি চাই যাব ভালেই আছে জায়গাখিনি আৰু মন্দিৰ যেহেতু ভালেই হ'ব সব বন্ধুসকল ধন্যবাদ